মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো আজি মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত পাঠ্যপুথিখনৰ 5 নং অধ্যায়টি এই অধ্যায়টিত আমি কি শিকিবলৈ পাম আহাচোন চাও ইয়াত চোৱা ইয়াত আমাক প্ৰথমে কৈছে এইবাৰ বিদ্যালয়ৰ গ্ৰীষ্ম শিবিৰত ৰংমনে কাৰাতে শিকিলে কাৰাতেৰ কি ভংগিমা ৰংমনে শিকিলে চাও আহা এতিয়া তোমালোক হয়তো বহুতে বা তোমালোকৰ মাজৰ বহুখিনিয়ে কাৰাতে শিকা নহয় জানো গতিকে তোমালোকে এই ছবিখিনি যেতিয়া দেখা পাওঁতে তোমালোকে গম পাইছা কোনটো কি ভংগিমা শিকিছে নহয় জানো এতিয়া আহাচোন এই ভংগিমাবোৰ চোৱাৰ পাছত আমাকনো কি কৈছে চাই যাও ইয়াত চোৱা ইয়াত কৈছে ওপৰৰ ছবি চাই চিন দিও আহা মানে আগতে যে আমি পালো ছবিখন সেই ছবিখন চাই আমাক চিন দিব কৈছে এতিয়া তোমালোকৰ সুবিধাৰ কাৰণে যাতে তোমালোকে আকৌ আগৰ পাঠটোলৈ যাব নালাগে তাৰ বাবে কাৰণে মই ইয়াতে এই ছবিখন এবাৰ সংলগ্ন কৰি দিছো এতিয়া তোমালোকে এই ছবিখন কেইখন চোৱা এই ছবি কেইখনৰ কোনখন ছবিত বাৰু থিয় হৈ আছে যিখন ছবিত থিয় হৈ আছে তাত আমি ৰাইট চিন দিম গতিকে আমি এতিয়া ৰাইট চিন দিবলগীয়া ছবি হল এইখন নহয় জানো তাৰ পাছত চোৱা ইয়াত কৈছে এখন হাত পথালিকৈ থকা ছবিখনত এই চিনটো দিব দিছে এতিয়া এখন হাত পথালিকৈ কোনখন ছবিত আছে এইখন ছবি গতিকে আমি ইয়াতে এই চিনটো দিলো ধৰিব পাৰিছা নহয় তোমালোকে তাৰ পিছত চোৱা এইবাৰ কৈছে এখন হাত বা ভৰি হেলনিয়াকৈ থকা ছবিত এই চিনটো দিবলে এতিয়া হাত বা ভৰি হেলনিয়াকৈ কোনখন ছবিত আছে চোৱা এই ছবিখন চোৱা এই ছবিখনত ভৰিখন হেলনিয়া হৈ আছে নহয় জানো গতিকে আমি এই ছবিখনত এনেদৰে এই চিনটো দিলো বুজিব পাৰিছা নহয় তোমালোকে তাৰ পিছত চোৱা ভৰি বেকা হৈ থকা ছবিত এই গোল চিনটো দিব দিছে এতিয়া ভৰি কোনখন ছবিত বেকা হৈ আছে চোৱাচোন তোমালোকে এইখন ছবিটো বেকা হৈ আছে নহয় জানো এইখনতো বেকা হৈ আছে গতিকে আমি এই ছবিখনত এনেদৰে চিনটো দিলো ভৰি বেকা হৈ থকা বাবে তাৰ পাছত চোৱা এইবাৰ আমি কি পালো ৰঙা ৰেলগাড়ী এতিয়া ৰেলগাড়ীখন চাই আমি কি শিকিব পাৰিম আহাচোন চোৱাচোন চোৱা এইটোনো কি ৰেলগাড়ীৰ দৰে যে গৈ আছে ছোৱালীজনীয়ে কৈছে চোৱাচোন চোৱা এইটো কি বা হয় ৰেলগাড়ীৰ দৰে গৈ আছে তেনেকে কথা পাতি থাকোতে এই ল'ৰাজনে কি কলে চোৱাচোন চুই দিওতে কেনেকুৱা হল তাৰ পাছত ল'ৰাটোৱে কি কৰিলে যিটো বস্তু ৰেলগাড়ীৰ দৰে গৈ আছিল সেইটো চুই দিলে চুই দিওতে দেখিছা কেনেকুৱা হৈ গল ইয়াতে তোমালোকে দেখিছা নহয় তোমালোকৰ কিতাপখনতো দেখা পাইছা এনেদৰে গোল হৈ গল লাৰুৰ দৰে হৈ গল তেতিয়া এই মানুহগৰাকীয়ে মানে তেওঁলোকৰ মাকে কৈছে হাতেৰে নুচুবা সেইটো কেৰেলুৱা তেতিয়া মাকে কৈছে যে হাতেৰে নুচুবা সেইটো কেৰেলুৱা হয় এতিয়া কেৰেলুৱা তোমালোক সকলোৱে চিনি পোৱা নহয় জানো কেৰেলুৱাডাল দীঘল হৈ গৈ থাকে আৰু চুই দিয়াৰ লগে লগে এটা পইচাৰ দৰে গোল হৈ যায় নহয় নে তাৰ পিছত চোৱা কি কৈছে ইয়াত কৈছে কেৰেলুৱাৰ তলত থকা ফুটবোৰ লগাও আহা এতিয়া এই কেৰেলুৱাডালৰ তলত যিবোৰ ফুট আছে সেইবোৰ আমি লগাম তোমালোকে চোৱা মই লগাই গৈছো এয়া দেখিছা নহয় তোমালোকে এনেদৰে তোমালোকেও লগাই যাবা পাৰিবা নহয় তাৰ পাছত ইয়াতে চোৱা এই ফুটবোৰ আমি এনেদৰে লগাই দিছো এইটো এনেকে দিলো এতিয়া কি হৈ গল গোল হৈ গল নহয় জানো তাৰ পিছত চোৱা কি কৈছে ইয়াত কৈছে এৰি পলুবোৰ চাই খালি বাকচবোৰত পলুবোৰ পাতত থকাৰ নিচিনাকৈ আস্তানো আহা এতিয়া আমি কি কৰিব লাগিব এই পাতকেইটাত এই যে পলুবোৰ আছে এই পলুবোৰ যেনেদৰে আছে সেই ঠিক তেনেদৰে আমি এই খালি বাকচকেইটাত আস্তানিব লাগিব এতিয়া চোৱা প্ৰথমতে কেনেদৰে আছে পাতটোত পলুটো একেবাৰে এনেকে সিধা হৈ মানে পথালিকৈ এনেদৰে আছে নহয় জানো তাৰ পাছত কেনেকে আছে চোৱা ইয়াৰ পাছত আছে এনেকৈ হেলনিয়া হৈ আছে আৰু ইয়াতে চোৱা কেনেদৰে আছে
ইয়াত এনেদৰে ভাঁজ এটা লৈ আছে নহয় নে ধৰিব পাৰিছা তোমালোকে এতিয়া চোৱাচোন ইয়াৰ পাছত আমাক কি কৈ আছে আমি চাই যাওঁ ইয়াত কৈছে চোৱা ইয়াতে আমাক ক'লে প্ৰথম পাতখিলাত থকা পলুটো পথালি কৈ আছে তাৰ মানে এই প্ৰথম এইখিলা পাত হয় না নহয় এই পাতখিলাত যে পলুটো আছে এই পলুটো কেনেদৰে আছে পথালি হৈ আছে ধৰিব পাৰিছা তোমালোকে তাৰ পাছত কৈছে দ্বিতীয় পাতখিলাত থকা পলুটো হেলনিয়া কৈ আছে এইটো হল দ্বিতীয় পাতটো হয় না নহয় এই পাতটোত কেনেদৰে আছে পলুটো এনেকে আছে হয় না এতিয়া তাৰ মানে কি হৈছে এনেদৰে হেলনিয়া হৈ আছে হালি আছে তাৰ পিছত কি কৈছে চোৱা তৃতীয় পাতখিলাত থকা পলুটো বক্ৰভাৱে আছে এইটো তৃতীয় পাত হয় না নহয় এই পাতটোত পলুটো কেনেকে আছে বক্ৰ মানে বেকা হৈ আছে এনেদৰে আছে নহয় বুজিব পাৰিছা নহয় তোমালোকে এতিয়া এইটো হল কি পথালি হৈ আছে ধৰিব পাৰিছা তাৰ পাছত এইটোত দেখিছো আমি হেলনিয়া হৈ আছে আৰু ইয়াতে বক্ৰভাৱে মানে বেকা হৈ আছে এতিয়া চাবা তোমালোকক মই এবাৰ মোৰ হাতখনেৰে দেখাইছো প্ৰথম পাতটোত এনেদৰে আছে নহয় জানো এয়া পথালি কৈ আছে তাৰ পিছৰ পাতটোত কি হৈ আছে এনেদৰে আছে নহয় এয়া হেলনিয়া হৈ আছে আৰু তৃতীয় পাতটোত তোমালোকে মন কৰা কেনেদৰে আছে এনেকুৱাকে আছে অলপ হয়নে এইটো বক্ৰভাৱে মানে বেকা হৈ আছে তাৰ পিছত চোৱা কি আছে ইয়াত কৈছে তলৰ প্ৰতিটো চিত্ৰত থকা ফুটবোৰ মুক্ত হাতেৰে আস্তানি চাওঁ আহা এতিয়া আমি এই যে ফুটবোৰ আছে প্ৰতিটো ছবিত সেই ফুটবোৰ আমি আস্তানি এতিয়া চোৱা প্ৰথমে মই এইটো এনেদৰে আস্তানি গৈছো দেই ফুটবোৰ লগাই তোমালোকে চাই যোৱা এই ফুটবোৰ এনেদৰে আস্তানি লগাই গৈছো এতিয়া এইটো কি হৈছে তোমালোক সকলোৱে চিনি পালা এইটো বাঁহী নহয় নে তাৰ পাছত চোৱা এবাৰ আমি এইটো এনেদৰে ফুটবোৰ এই ছবিটোত লগালো এইটো কি হল পেপা তাৰ পাছত ইয়াতে চোৱা ইয়াতে আমি ফুটবোৰ লগাই দিছো এইটো কি হৈ গল এতিয়া এইটো হল টকা বিহুত ব্যৱহাৰ কৰে বিহু মাৰোতে নহয় জানো আৰু ইয়াতে চোৱা ইয়াতে আমি ফুটবোৰ লগালো এইটো কি হল ঢোল এই গুটেইকেইটা বাদ্যযন্ত্ৰ আমি বিহুত ব্যৱহাৰ কৰো নহয় নে তাৰ পাছত চোৱা কি আছে এইবাৰ আমাক কৈছে ইয়াতে যে তলৰ কেঁচুডাল কেনেদৰে আছে বক্ৰভাৱে উলম্বভাৱে কেনেদৰে আছে কেঁচুডাল ইয়াত কেঁচুডাল বক্ৰভাৱে আছে গতিকে আমি ইয়াত এনেদৰে হোৱা চিন দিলো তাৰ পিছত কৈছে পেন্সিলডাল কেনেদৰে আছে এতিয়া তোমালোকে পেন্সিলডাল চোৱাচোন কেনেদৰে আছে পেন্সিলডাল পথালি কৈ আছে গতিকে আমি ইয়াত এনেদৰে চিন দিলো বুজিব পাৰিলানে তোমালোকে এইখিনিলৈ তেনেহলে আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছো মই আকৌ আহিম তোমালোকৰ মাজলৈ এই অধ্যায়টিৰ আন অংশটিলৈ ধন্যবাদ